আজিৰ দিনটোত কংগ্ৰেছে ৰাজভৱন চলো এক প্ৰতিবাদ কৰিছিল শেহতীয়াভাৱে এক দেশ এক নিৰ্বাচন এই বিধেয়কখনৰ বিৰোধিতা সমান্তৰালভাৱে মূল্য বৃদ্ধিৰ বিৰোধিতাৰে প্ৰতিবাদত নামি পৰিছিল মণিপুৰত হিংসাত্মক ঘটনা সম্পৰ্কেও প্ৰতিবাদত নামি পৰিছিল ৰাজভৱন চলো এই কাৰ্যসূচীত ইতিমধ্যে কংগ্ৰেছৰ আইনী কক্ষৰ অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হৈছে পুনৰ জনাইছো কংগ্ৰেছৰ আইনী কক্ষৰ অধিবক্তা মৃদুল ইছলামৰ ইতিমধ্যে মৃত্যু হৈছে মৃদুল ইছলামৰ ঘৰ সন্তলিত আৰু এই ক্ষেত্ৰত এতিয়া কংগ্ৰেছ দলৰ নেতা বিষয়ববীয়াসকলে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া দিয়া অব্যাহত ৰাখিছে আৰু সমান্তৰালভাৱে বিজেপিক হত্যাকাৰী দল বুলি আক্ষেপ কৰিছে আজিৰ দিনটোত কন্দুৱা গেছ নিক্ষেপ কৰিছিল প্ৰতিবাদস্থলীত আৰু প্ৰতিবাদস্থলীত কন্দুৱা গেছৰ উপৰিও মহিলা কৰ্মীৰ ওপৰত হাত দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু এই মুহূৰ্তত মৃদুল ইছলামৰ যি মৃত্যু এই মৃত্যু GMCHত হৈছে কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰক্ষীৰ তৰফৰ পৰা জনাব সবিশেষ এই মুহূৰ্তত কংগ্ৰেছৰ এই প্ৰতিবাদস্থলীতেই কংগ্ৰেছৰ আইনী কক্ষৰ অধিবক্তা মৃদুল ইছলামৰ মৃত্যু ডিভিজন দৰ্শকক জনাই আছো এটা ব্ৰেকিং নিউজ আজিৰ দিনটোত কংগ্ৰেছ দলৰ তৰফৰ পৰা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদত নামি পৰিছিল আৰু এই প্ৰতিবাদত ইতিমধ্যে মৃত্যু হৈছে এজনৰ প্ৰতিবাদকাৰী গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে ভয়ংকৰ ঘটনা প্ৰতিবাদত অংশ ল'বলৈ আহি প্ৰাণ গ'ল অধিবক্তা মৃদুল ইছলামৰ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হৈছিল বকুত সন্তলিত ঘৰ মৃদুল ইছলামৰ GMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যু হ'ল অধিবক্তাগৰাকীৰ কংগ্ৰেছৰ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত লৈ উত্তপ্ত পৰিস্থিতি হৈ পৰিছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল আৰক্ষীয়ে পুনৰ জনাইছো গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে ভয়ংকৰ ঘটনা প্ৰতিবাদত অংশ ল'বলৈ আহি প্ৰাণ গ'ল অধিবক্তা মৃদুল ইছলামৰ আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হতাহতি হৈছিল বকৰ মৃদুল ইছলাম আছিল কংগ্ৰেছ দলৰ আইনী কক্ষৰ অধিবক্তা GMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যু হ'ল অধিবক্তাগৰাকীৰ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠি চলোৱাৰ উপৰিও কন্দুৱা গেছ প্ৰয়োগ কৰিছিল আৰক্ষীয়ে কংগ্ৰেছৰ প্ৰতিবাদত অংশ ল'বলৈ আহি মৃত্যু হ'ল GMCHত মৃদুল ইছলামৰ কংগ্ৰেছৰ ৰাজভৱন চলো এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মৃদুল ইছলাম কংগ্ৰেছে শেহতীয়াভাৱে এক দেশ এক নিৰ্বাচনৰ বিৰোধিতা আৰু স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ হিংসা বন্ধ কৰি মণিপুৰত শান্তি ঘূৰাই অনাৰ দাবীত ৰাজভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু এই কাৰ্যসূচীতেই পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছিল প্ৰশাসনৰ তৰফৰ পৰা এই প্ৰতিবাদৰ অনুমতি নথকাৰ কথা উল্লেখ কৰিছিল আৰু এই প্ৰতিবাদ বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছিল আৰু পৰৱৰ্তী পৰ্যায়ত কন্দুৱা গেছ প্ৰেৰণ কৰিছিল আৰু এই কন্দুৱা গেছৰ ফলতেই কংগ্ৰেছৰ প্ৰতিবাদস্থলীত এক অপ্ৰীতিকৰ পৰিস্থিতি হৈ পৰিছিল আৰু এই প্ৰতিবাদস্থলীৰ পৰাই মৃত্যু হ'ল এজনৰ প্ৰতিবাদৰ সময়ত আহত হৈছিল কংগ্ৰেছৰ আইনী কক্ষৰ অধিবক্তা মৃদুল ইছলাম কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে এই অঘটন আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হৈছিল হতাহতি মৃত মৃদুল ইছলামৰ ঘৰ বকো সন্তলিত কন্দুৱা গেছৰ প্ৰয়োগৰ সময়ত কন্দুৱা গেছৰ প্লেট গাত পৰি আহত হৈছিল মৃদুল ইছলাম আৰু পৰৱৰ্তী পৰ্যায়ত GMCHলৈকে লৈ যোৱা হৈছিল কিন্তু GMCHত মৃত্যু হ'ল মৃদুল ইছলামৰ ঘৰ বকো সন্তলিত 7 আৰু 3 বছৰীয়া 2 কন্যা সন্তানৰ পিতৃ আছিল মৃদুল ইছলাম ইতিমধ্যে পৰিয়ালৰ লোকে এই মৃত্যু হত্যা বুলি দাবী কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰিছে লতাহিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰিছে কংগ্ৰেছৰ কৰ্মী আৰু পৰিয়ালৰ লোকে মৃদুল ইছলামৰ পৰিয়ালৰ লোকে আইনৰ কাষত দ্বাৰস্থ হোৱাৰ কথা উল্লেখ কৰিছে কংগ্ৰেছৰ প্ৰতিবাদস্থলীৰ মাজতে এই অঘটন প্ৰতিবাদৰ সময়ত আহত হৈছিল কংগ্ৰেছৰ আইনী কক্ষৰ অধিবক্তা মৃদুল ইছলাম আৰু পৰৱৰ্তী পৰ্যায়ত GMCHলৈকে প্ৰেৰণ কৰা হৈছিল আহত মৃদুল ইছলামক কিন্তু GMCHৰ কৰ্তৃপক্ষই মৃত বুলি ঘোষণা কৰিছে ইতিমধ্যে এই বিষয়টোক লৈ বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া অহা আৰম্ভ কৰিছে আজিৰ দিনটোত শেহতীয়াভাৱে এক দেশ এক নিৰ্বাচন প্ৰসংগত এই বিধেয়কখনক লৈ বিৰোধিতা কৰি কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ সৈতে প্ৰতিবাদত নামি পৰিছিল মৃদুল ইছলামো আৰু প্ৰতিবাদ কৰিব আহি কন্দুৱা গেছৰ
ফলতেই মৃত্যু হ'ল বুলি দাবী কৰিছে ইতিমধ্যে পৰিয়ালৰ লোকে। গুৱাহাটী কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি মৃত্যু হ'ল। কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত অংশ ল'বলৈ আহি মৃত্যু হ'ল মৃদুল ইছলাম নামৰ এজন অধিবক্তা। প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠি চালনা কৰিছিল। আৰক্ষী প্ৰতিবাদকাৰীৰ হতাহতি হৈছিল আৰু মৃদুল ইছলামৰ গাত লাগিছিল কন্দুৱা গেছৰ চেল। আহত মৃদুল ইছলাম গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈকে অনা হৈছিল যদিও হাস্পাতালতেই মৃত্যু হয় লোকজনৰ। আৰু মৃত মৃদুল ইছলামৰ ঘৰ বকো কন্তলিত বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘৰত 7 বছৰীয়া আৰু 3 বছৰীয়া দুটি কন্যা সন্তানৰ পিতৃ মৃদুল ইছলাম। এক দেশ এক নিৰ্বাচনৰ লগতে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, হিংসা বন্ধ কৰি মণিপুৰলৈ শান্তি ঘূৰাই আনক দাবীৰে ৰাজভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছে। আৰু এই প্ৰতিবাদৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতে লাঠি চালনা কৰিছিল। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা এই হতাহতিতে আহত হৈছিল মৃদুল ইছলাম। আৰু ঘটনাত আহত হৈছে কেইবাগৰাকীও কংগ্ৰেছ কৰ্মী। এই মুহূৰ্তত প্ৰতিক্ৰিয়া আহি পৰিছে একাংশ ৰাজনৈতিক নেতা, ৰাজ্য দলৰ সম্পাদকৰ প্ৰতিক্ৰিয়াও আহি পৰিছে, শুনাই ল'ব বিচাৰিম। নমস্কাৰ। শাসকীয় বিজেপিৰ চৰকাৰখনৰ অপশাসনৰ বিৰুদ্ধে আজি কংগ্ৰেছ দলে এটা ৰাজভৱন চলো কাৰ্যসূচী লৈছিল। আৰু এই কাৰ্যসূচীত অতি দুৰ্ভাগ্যজনকভাৱে এগৰাকী নিষ্ঠাবান মৃদুল ইছলাম নামৰ কংগ্ৰেছ কৰ্মীৰ মৃত্যু হ'ল। আৰু আমি এই মৃত্যুক হত্যাকাণ্ড বুলিয়ে ক'ব বিচাৰিছোঁ। কাৰণ আৰক্ষী বাহিনীয়ে এই যি আজি শান্তিপূৰ্ণভাৱে কংগ্ৰেছ দলে যি কাৰ্যসূচী লৈছিল, এই কাৰ্যসূচীৰ ওপৰত যি ধৰণে জঁপিয়াই পৰিলে, লাঠিচাৰ্জ, কন্দুৱা গেছ ব্যৱহাৰ কৰিলে, ইয়াত যে এই এনেকুৱা এটা যদি আৰক্ষীয়ে যিটো কাৰ্য কৰিছে, এই কাৰ্যত স্বাভাৱিকতে আঘাতপ্ৰাপ্ত হোৱাটো স্বাভাৱিক কথা। কিন্তু আৰক্ষী বিভাগে, চৰকাৰে এখন এম্বুলেন্সৰো ব্যৱস্থা কৰা নাছিল, আগতীয়াভাৱে এখন এম্বুলেন্সো ৰখা নাছিল। কাৰণ এইটো এটা হত্যাকাণ্ড যে ইয়াৰ পৰাই প্ৰমাণ হয়। কাৰণ চৰকাৰখনে এই ভয় ভাবুকিৰে আচলতে আগন্তুক ভৱিষ্যতে যাতে কোনো ধৰণৰ এনেকুৱা কোনো বিৰোধী ৰাজনৈতিক দলে যাতে এনেকুৱা গণতান্ত্ৰিকভাৱে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ল'ব নোৱাৰে, তাৰে কাৰণে এই চৰকাৰখনে অতি সুপৰিকল্পিতভাৱে এই হত্যাকাণ্ড কৰিলে। আৰু এই কাণ্ডক আমি ৰাইজৰ দলে তীব্ৰ গৰিহণা জনাইছোঁ। আৰু এটা কথা স্পষ্ট হৈ গ'ল যে যি এনকাউণ্টাৰ ইমান দিনে হৈ আছিল, পৰ্দাৰ আঁৰত যি এনকাউণ্টাৰ আছিল, আজি মুকলি আকাশৰ তলত আজি হত্যা আৰম্ভ হৈছে। কাৰণ এই চৰকাৰখনৰ বিৰুদ্ধে যোনেই মাত মাতে তেওঁলোককে এই হত্যা কৰাৰ তেওঁলোকে এটা সুপৰিকল্পিত এটা ব্যৱস্থা লৈছে। আৰু আমি এনেকুৱা কাৰ্যক তীব্ৰ গৰিহণা জনাইছোঁ আৰু চৰকাৰখনক সোঁৱৰাই দিব বিচাৰিছোঁ যে তেওঁলোকে যিমানেই হত্যাত জড়িত নহওক, তেওঁলোকে যিমানে জোৰ জুলুম কৰি, তেওঁলোকে যিমানে অত্যাচাৰ কৰি প্ৰতিবাদী কণ্ঠক ৰোধ কৰিবলৈ চেষ্টা নকৰক কিয়, বিৰোধী ৰাজনৈতিক দলে এই চৰকাৰখনৰ অপশাসনৰ ক্ষেত্ৰত, প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত, আন্দোলন কৰাৰ ক্ষেত্ৰত কেতিয়াও মনে মনে নাথাকে। গণতান্ত্ৰিকভাৱে, শান্তিপূৰ্ণভাৱে সদায় বিৰোধীয়ে এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব। আৰু শেষত এটাই কথা কওঁ যে দোষীক যি আৰক্ষী বাহিনীয়ে যোনে জড়িত আছিল এই হত্যাকাণ্ডত, এটা নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু দোষীৰ প্ৰকৃত শাস্তি হ'ব লাগে। এয়াই আমি ৰাইজৰ দলৰ ফালৰ পৰা দাবী জনালোঁ। আৰু এটা ফুটি
বেআইনী জনতা হিচাপে আপোনালোকক আজি এতিয়া এৰেষ্ট কৰা হ'ল। ইয়াৰ পাছত আপোনালোকে কোনো আইন নহ'ব। কিন্তু মোৰ আমাৰ প্ৰশাসন আমাক আজি কংগ্ৰেছ পইণ্ট নহ'ল। আমি শান্তিপূৰ্ণভাৱে কৈ থাকোঁ আমাক আজি ছাৰ কংগ্ৰেছ পইণ্ট নহ'ল। আমাৰ বাবে বহুত নহ'ল। ইয়াৰ কোনো বিচাৰ নহয়। ইয়াৰ কোনো বিচাৰ আজি অসম পুলিচে যি ভয়ভাৱে আমাৰ নেতাসকলৰ ওপৰত আক্ৰমণ কৰিলে, যি ধৰণে টিয়াৰ গেছ দি আমাৰ নেতাসকলক তেওঁলোকে অপদস্থ কৰিছে, আমাৰ মহিলাৰ ওপৰত পুলিচৰ বিষয়াই পুৰুষ মহিলাই আমাৰ মহিলাৰ ওপৰত আক্ৰমণ কৰিছে। এই কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব। দেৱব্ৰত শইকীয়াৰ নেতৃত্বত যি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, এই প্ৰতিবাদত শংকিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তেওঁ ভয় খাই আমাক বৰ্বৰভাৱে আক্ৰমণ কৰিছে। আমাৰ নেতা ভূপেন বৰা ডাঙৰীয়া, আমাৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেওঁলোকে যিধৰণে অপদস্থ কৰিছে, এই কাৰ্যক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু যদি অনতি পলমে কেন্দ্ৰীয় চৰকাৰে জনৰ বিৰোধী নীতি প্ৰত্যাহাৰ নকৰে, আদানী আম্বানীৰ ওপৰত এনকুৱাৰী নকৰে, তেন্তে আমি অনাগত দিনত অধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম।